ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মৰমৰ শ্ৰোতাসকল, সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ হওক। মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, তাৰেই প্ৰাৰ্থনা মা ভগৱতী মা কামাখ্যাৰ শ্ৰীচৰণত। অজস্ৰ প্ৰণিপাত, অশেষ প্ৰাৰ্থনা। আহিবলগীয়া ডেৰ বছৰ ভাগ্য সম্পূৰ্ণভাৱে পৰিৱৰ্তন হ'ব বহুকেইটা ৰাশিৰ। আৰু শনিৰ ঘৰত, শনি গ্ৰহৰ যি মূল ঘৰ, এই শনি গ্ৰহৰ ঘৰত ৰাহু গ্ৰহৰ প্ৰৱেশে অপাৰ ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি, সুখ সমৃদ্ধি লৈ আহিব বুলি কোৱা হৈছে। জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী বিশেষভাৱে ডেৰ বছৰৰ পিছত গোচৰ কৰিছে ৰাহু গ্ৰহই। পৰৱৰ্তী 18 মাহ পৰ্যন্ত কুম্ভ ৰাশিত অৱস্থান কৰিব। কুম্ভ ৰাশিত ৰাহু গ্ৰহৰ অৱস্থানে বহুকেইটা ৰাশিৰ ভাগ্যৰ ফলাফল সাল সলনি কৰি দিব, উন্নতি আনিব, অগ্ৰগতি আনিব, সম্পদ প্ৰাপ্তিৰ যুগ, অজস্ৰ টকা পইচা ধন আৰ্থিক উন্নতিৰ যুগো দেখা যাব। জ্যোতিষশাস্ত্ৰৰ গৱেষণা অনুযায়ী বা ফলাফল অনুযায়ী ৰাহু গ্ৰহ গোচৰ এজন ব্যক্তিৰ চিন্তা ভাৱনা, চিন্তাধাৰা, সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতাত বিশেষভাৱে প্ৰভাৱ লৈ আহে, প্ৰভাৱ পেলাই সিদ্ধান্ত লোৱা সেই দৃষ্টিভংগীত। আকস্মিকভাৱে ধন লাভ, অৰ্থনৈতিক লাভ, উন্নতিৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি কৰে। সেয়াই হৈছে ৰাহু গ্ৰহৰ বিশেষ গুণ। যদি আপোনাৰ ৰাহু গ্ৰহ অশুভ দৃষ্টিত থাকে, তেনেহ'লে কিন্তু সেই ৰাহু গ্ৰহই বিভিন্ন প্ৰকাৰে অপকাৰো সাধন কৰিব পাৰে, যিধৰণে উপকাৰী হিচাপে প্ৰমাণিত হ'ব পাৰে। অশুভ দৃষ্টিত থাকিলেই অপকাৰী হিচাপেও প্ৰমাণিত হ'ব পাৰে। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ হৈছে শনি। শনি গ্ৰহ কুম্ভ ৰাশিৰ অধিপতি। এই পৰিস্থিতিত কুম্ভ ৰাশিত ৰাহুৰ গোচৰে বিশেষ এক শুভ যুগ, উন্নতিকাৰী যুগ, অতিকে শুভ আৰু মংগলময় যুগৰ সৃষ্টি কৰিছে। বিশেষভাৱে 4টাকৈ ৰাশিৰ ৰাশিচক্ৰৰ ফলাফলত দেখা দিছে সৌভাগ্য আৰু সমৃদ্ধিৰ। আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আছে, বিভিন্ন প্ৰকাৰে আপোনালোকে সমৰ্থন জনাইছে, তাৰ কাৰণে ধন্যবাদ। এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব বুলি আমি আশাবাদী। আপোনাৰ জন্মকুণ্ডলীখন চাই ল'বৰ বাবে স্ক্ৰীণত দেখা নম্বৰত যোগাযোগ কৰিব পাৰিব। হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব আৰু সবিশেষ জানি ল'ব পাৰিব। প্ৰথম ভাগ্যশালী ৰাশি হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সৌভাগ্য সমৃদ্ধিৰ যুগ প্ৰস্তুত হৈছে। সুবিধা আহিব, উন্নতি আহিব অগ্ৰগতিৰ বতৰা। দ্বিতীয় ভাগ্যশালী ৰাশি বৃষভ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰো মেষ ৰাশিৰ ধৰণে সৌভাগ্য সমৃদ্ধি অৰ্থপ্ৰাপ্তিৰ যুগ, সমৃদ্ধিৰ যুগে উন্নতি দিব। মিথুন ৰাশিও আন এক ভাগ্যশালী ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি আহিছে, অগ্ৰগতি আহিছে বুলি ক'ব পাৰি। মকৰ ৰাশি আন এক ভাগ্যশালী ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ আৰু মংগলময় যুগ আহিছে। এই বিশেষ ফলাফল আপোনালোকৰ মাজত লৈ আহিলোঁ। সকলোৰে শুভ হওক, মংগলময় হওক। ধন্যবাদ।